আমার এটা ইফতার পার্টি আছিলে আমার আজমল সাহাবর যেটো বিধায়ক আবাস তাতে ইফতার আছিলে আমার দলগাঁৱৰ বিধায়কে ইফতাৰৰ নিমন্ত্ৰণ কৰিছিল তাত ইফতাৰৰ পিছত আজি আমাৰ তাত মিটিং এখন আছিলে আমাৰ এটা 20 তাৰিখে কাৰ্যসূচী আছে এটুলে আলোচনা কৰিলো তাৰ পিছত আকৌ নিউজ 18 এটা টক শো আছিলে তাতে তেওঁলোকে আহিলে মই বিধায়ক আবাসৰ B6 ৰ পৰাই টক শোত বহিলো তারপরে যেতে মই ওলাই আহি আছো তেতিয়া অলপ কিনকিনিয়া বৰষুণ আৰম্ভ হল তেতিয়া এইখিনি ৰাস্তাত মানুহ নাছিল তেনেকৈ মই বৰষুণ অকমান বেছি হোৱাত এই 9 নম্বৰ গেটৰ ইয়াত যেটো পুলিচ সিকিউৰিটি গাৰ্ডজন বহে চালিটো তাতে মই চালিৰ তলত অকমান ৰখি দিলো বৰষুণ 9 নম্বৰ গেটত আৰু মই ৰখি দিয়া 2 মিনিটমান পিছতেই আমাৰ গণেশ মন্দিৰ এইফালৰ পৰা গাড়ীখন অলপ তীব্ৰ বেগত গৈছে মই যেটো দেখিছো গৈ পেলাই তেওঁ ইয়াত ঘূৰাই যেতিয়া তেওঁ 9 নম্বৰ গেটে দি সোমাবো গাড়ীখন তো ঘূৰাবই নোৱাৰিলে বাওঁফালে যেটো পোষ্ট আছে পোষ্টত খুন্দা মাৰি দিলে আৰু ইমান জোৰে খুন্দা মাৰি দিলে ইয়াত মই অকলে আছো কোনো মানুহো নাই মই মানে ভয় লাগি গ'ল যে যেনেকৈ ভাঙিছে মই ভাবিলো মানুহজন ষ্টিয়াৰিঙৰ চেপাত পৰি গ'ল নেকি তাৰপিছত মই এইখিনি দৌৰি গ'লো বৰষুণ অলপ অলপ আছিলেই গৈ পেলাই মই দৰ্জাটো অলপ বেন হৈ গৈছিল মই টানি খুলিলো দৰ্জাটো খুলি তেওঁ আচলতে ষ্টিয়াৰিং বেলুনটো ফুলি যোৱাৰ কাৰণে মানুহজন ষ্টিয়াৰিঙৰ চেপাত নপৰিল মানে তেওঁক মই ধৰি উলিয়াই আনিব পাৰিলো মানে অকলে আছিল তেওঁ অকলে গাড়ীখন চলাই অকলে আছিল তাৰপিছত যেতিয়া তাক উলিয়াই আনিলো আনি এটা এই গাড়ীখন আকৌ ৰুটটো ব্লক হৈ গ'ল অলপ 1 মিনিট মান পিছতে সিফালৰ পৰা গাড়ী দুখন আহিছে এইফালৰ গাড়ীবিলাক ব্লক হেৰি হৈ গ'ল তেতিয়া মই বোলো এই গাড়ীকেইটাতো ইয়াত জাম লাগি যাব আপোনাৰ গাড়ীখন এইফালে অলপ সাইড কৰি দিও এতিয়া মই কৈছো আপুনি ষ্টিয়াৰিঙত বহক আপুনি খালি অলপ কাটি দিব আমি এই গাড়ীৰ পৰা দুজন মানুহ মাতি আমি ঠেলি ঠেলি গাড়ীখন নি পেলাই এটা সাইড কৰাই দিলো কৰাৰ পিছত তেওঁক মানে ক'ত দুখ পাইছে তেওঁ ইয়াত কাপোৰো ফালিছে আৰু বুকুত খুব তেওঁ প্ৰচণ্ড বিষ ইয়াত বুকুত হাতেৰে এনেকৈ ধৰি এবাৰ উঠি যায় বহি যায় মানে মোৰ এটা ভয় হ'ল যদি বুকুত এটা প্ৰচণ্ড আঘাত পাইছে মই বোলো মই গাড়ী মাতি দিওঁ মোৰখন আপোনাক মই ইমিডিয়েট GMCH বা কোনোবা এখন হস্পিটেলত নি যেহেতু আমাৰ ইয়াত ওচৰতে ক্লিনিক এছেম্বলি ক্লিনিকটো তেতিয়া বন্ধ হৈ গ'ল তেতিয়া মই ক'লো যে মোৰ গাড়ীখন মাতি দিওঁ আপোনাক মই GMCHত লৈ পেলাই হেৰি কৰোঁ তেতিয়া কৈছে ফোন কৰি দিছে মই কৈছো আপুনি কোনজন এমএলএৰ তাত গৈ আছিলে তেতিয়া কৈছে মই শিৱামণি বৰাৰ তাত যাম শিৱামণি বৰা আপোনাৰ কি হয় জেঠাই নামটো সুধিলো তেওঁ নীল বুলি ক'লে তেতিয়া তেওঁ ফোন কৰি দিলে শিৱামণি বৰাৰ তাতে মই কৈছিলো না মোৰ গাড়ীখন মাতি আপোনাক লৈ যাওঁ তেতিয়া মানুহজন আহিলে অলপ পিছত শিৱামণি বৰাৰ পৰা আহি তেওঁ কৈ আছে মোৰ গাড়ীটো লৈ খুব টেনশ্যন হৈছে মই কৈছো গাড়ীটো চিন্তা নকৰিব আপোনাৰ যাতে একো হেৰি নহওক গাড়ীখন ইয়াত থাকক পিছত এইটো হেৰি কৰিব পৰা যাব পিছতো তাত গ'ল মই কৈছো ইমিডিয়েট তেখেতক লৈ মেডিকেলত নি পেলাই বুকুৰ এক্সৰেটো কৰাৰ কাৰণ তেখেতে বুকুত বাৰে বাৰে খামুচি ধৰি বহি বহি গৈছে মানে কিবা এটা নহয় মই তাত মিটিঙৰ পৰা আহি আছিলো মানে খোজ কাঢ়িছিলো তেতিয়াতো 9:30 মান কিমান হ'ব মই আহি পেলাই যেতিয়া ইয়াত দেখিলো মানে ইয়াত বহুতে মোক দেখা পাই যি পিছতো গাড়ীখন আহি গ'ল যেতিয়া মই ল'ৰাজনক ধৰি হেৰি কৰি আছো গাড়ীখন ঠেলি আছো বহুতে ভাবিলে গাড়ীখন মোৰ নেকি কিছুমানে কৈছে আপুনিতো সেই নিউ হোষ্টেলত থাকে ইয়াত মই বোলো না গাড়ীখন মোৰ নহয় মোৰ চকুৰ আগত হৈ গ'ল কোনো মানুহ না সেইকাৰণে মই তেওঁক হেল্প কৰি দি আছো বহুতে সেই খবৰটো চাকে এনেকৈ বাহিৰত ওলাই গ'ল বহুতে ভাবিছে গাড়ীখন মোৰ নহ'লে মই তাত যেহেতু স্পটত মই প্ৰথম আছিলো বা ইভিনিং এনে কিবা গোন্ধ মই কিন্তু পোৱা নাই কিন্তু কিবা যদি হেৰি হ'ল বা মই আচলতে টেনশ্যনত সেইটো মন কৰা নাই কিন্তু তেওঁ গাড়ীখন যিমান অলপ স্পীডত লৈ গৈছে আৰু ইয়াত যে মানে কিমান স্পীডত মইতো আচলতে ইয়াত ৰখি আছো আগত দেখা নাই কিন্তু তেওঁ কাটি পেলাই আচলতে টাৰ্ণ লওঁতে সাধাৰণতে গাড়ীখন বহুত শ্ল' কৰি দিয়ে মানে শ্ল' নকৰে মানে যিমান স্পীডত আহিছে ইমান স্পীডতো মানুহে নাকাটে না হয় মই অৱশ্যে এইটো ছাইডত আছিলো এই অপজিট ছাইডত নহয় সিফালৰ পৰা খুন্দাটো মই যিটো ছাইডত পুলিচৰ এইফালৰ পৰা গৈছে এছেম্বলিৰ ফালৰ পৰা গণেশ মন্দিৰ ফালৰ পৰা এইফালৰ পৰা গৈ তেওঁ যেতিয়া টাৰ্ণ লৈ সোমাব 9 নম্বৰ গেটেদি সোমাওঁতে মানে বাওঁফালৰ পোষ্টত খুন্দা মাৰিছে মই ক'লো সোঁফালৰ পোষ্টত ইয়াত যেটো আৰক্ষীৰ জন বহে যায় এইটো চালিৰ হেৰিটো মই ইয়াৰ ভিতৰতে আছিলো অলপ বৰষুণ দি থকাৰ কাৰণে কিন্তু মানে পিছত এটা কাৰণে মনটো ভাল লাগিল মই কিন্তু বহুত ভয় খাইছিলো মানুহজন মানে যিমান স্পীডত আৰু গাড়ীখনৰ যি অৱস্থা আপোনালোকে চাগে দেখিছে